নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। মোৰ ৰাজ্যত হিন্দু মুছলমান কৰিলে 3 মাহৰ বাবে জেলত ভৰাই থম, এইদৰে হুংকাৰ প্ৰদান কৰিছে বিজয় থালাপতিয়ে। তামিলনাডুত হিন্দু মুছলমানৰ ৰাজনীতি নিষিদ্ধ। তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ মন্তব্যই এতিয়া সমগ্ৰ ভাৰততে চৰ্চা। সকলোৰে বাবে মই নিজৰ ধৰ্ম আটাইতকৈ ডাঙৰ বুলি ভাবোঁ, কিন্তু আনৰ ধৰ্মক অপমান কৰাৰ অধিকাৰ কাৰোৰে নাই। হিন্দু মুছলমান খ্ৰীষ্টান সকলোৰে মুখ্যমন্ত্ৰী মই। আমাৰ অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰা সকলক শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'। কোনে কোন ধৰ্ম পালন কৰে সেয়া নিজৰ একান্ত ব্যক্তিগত সিদ্ধান্ত। আৰু এইদৰে তামিলনাডুত হিন্দু মুছলমানৰ ৰাজনীতি সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। বিজয় থালাপতিৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ ভাৰতৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। এইবাৰ ন্যায়ালয়ত হাজিৰ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ন্যায়ালয়ত এইদৰে নিজে অধিবক্তা হৈ বিজেপিৰ বিৰুদ্ধে এতিয়া উপস্থিত হৈছে মমতা বেনাৰ্জী। EVM, নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰিছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আৰু মমতা বেনাৰ্জীয়ে নিজেই এইদৰে অধিবক্তা হৈ বিজেপিৰ বিৰুদ্ধে এতিয়া যুঁজি আছে ন্যায়ালয়ত। যিকোনো মুহূৰ্ততে মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰিছিল বিজেপিয়ে। তাৰ পিছতেই এইদৰে মমতা বেনাৰ্জীক দেখিবলৈ পোৱা গ'ল। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ 4 মন্ত্ৰীক দপ্তৰ বিতৰণ। কোন মন্ত্ৰীয়ে লাভ কৰিলে কি দপ্তৰ? অতুল বৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, আবকাৰী বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব। ৰামেশ্বৰ তেলী ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, শ্ৰমিক উন্নয়ন বিভাগ, চাহ জনগোষ্ঠীয় আদিবাসী উন্নয়ন ডিপাৰ্টমেণ্টৰ দায়িত্ব। চৰণ বড়ো পৰিবহণ বিভাগ আৰু বড়োলেণ্ড উন্নয়ন বিভাগৰ দায়িত্ব। অজন্তা নিয়োগ মহিলা আৰু শিশু উন্নয়ন বিভাগ, পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে। 4 মন্ত্ৰীয়ে এইদৰে নিজৰ দায়িত্ব লাভ কৰে। অন্য এটা খবৰ, নীটৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতা। 26 বৰ্ষৰ নীটৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত আছিল বিজেপিৰ নেতা পালি নেতা। বিজেপি নেতাৰ পৃষ্ঠপোষকতাতেই ফাদিল হৈছিল নীটৰ প্ৰশ্নকাকত। নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ CBIৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। সমগ্ৰ ঘটনাৰ লগত জড়িত ৰাজস্থানৰ বিজেপি নেতা। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই সমগ্ৰ ভাৰততে আৰম্ভ হৈছিল ব্যাপক প্ৰতিবাদ। আৰু প্ৰতিবাদৰ পিছতেই CBIয়ে তদন্ত আৰম্ভ কৰিছিল। CBIৰ তদন্তত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। নীট প্ৰশ্নকাকত ফাদিলৰ আঁৰত বিজেপি নেতা জড়িত। অন্য এটা খবৰ, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চামগুৰিত। বন বিভাগৰ গুলীত 5জনকৈ লোক আহত হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চামগুৰিৰ বৰমাত। চামগুৰিৰ বৰমাত হাতী মানুহৰ সংঘাত। তাৰ পিছতেই এই পৰিস্থিতি। হাতী খেদিবলৈ গৈছিল বন বিভাগৰ দল। হাতী খেদিবলৈ শূন্যলৈ গুলী কৰিছিল বন বিভাগৰ দলটোৱে। সেই সময়তেই গুলীৰ অংশ ছিটিকি পৰে কেইবাজনো লোকৰ গাত। আহত হৈছে 5জনকৈ লোক চামগুৰিত। উন্নত চিকিৎসাৰ বাবে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। আৰু চামগুৰিত আজিৰ দিনটোত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী খবৰ, ভগৱান শিৱৰ শপত। অহা 5 বছৰত মুছলমানৰ হকে মই একো কাম নকৰোঁ। মুছলমানে বিজেপিক ভোট নিদিয়াৰ পিছতেই এই সিদ্ধান্ত। মুছলমান অঞ্চলত অহা 5 বছৰ একো কামেই নকৰোঁ। ভগৱান শিৱৰ শপত খাই মই কৈছোঁ, মুছলমান অঞ্চলৰ কোনো উন্নয়ন মই 5 বছৰত নকৰোঁ। মুছলমানৰ হকে মই একো কাম নকৰোঁ বুলি স্পষ্ট ঘোষণা। মই কেৱল হিন্দুৰ হকে কাম কৰি যাম এই 5 বছৰত। মোক এজনো মুছলমান লোকে ভোট দিয়া নাছিল বিধানসভা নিৰ্বাচনত। মোক যিসকলে ভোট দিছে মই তেওঁলোকৰ বাবেহে কাম কৰিম, কিন্তু যিসকলে ভোট দিয়া নাই তেওঁলোকৰ বাবে মই এটাও কাম নকৰোঁ। মোক যিয়ে সহায় নকৰিলে মই তেওঁক কিয় সহায় কৰিম বুলি প্ৰশ্ন। মন্তব্য পশ্চিমবংগৰ বিজেপি বিধায়ক ৰিতেশ তিৱাৰীৰ। মুছলমানৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিছে পশ্চিমবংগৰ বিজেপি MLA গৰাকীয়ে। অন্য এটা খবৰ, বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নিৰ্দেশ। প্ৰতিখন বংগৰ স্কুলত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক এতিয়াৰে পৰা।
পুৱা স্কুলৰ প্ৰাৰ্থনা সভাত বন্দে মাতাৰম গাবলৈ নিৰ্দেশনা দিয়া হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ফালৰ পৰা। বংগ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছতেই এই নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনৰ প্ৰতিখন বিদ্যালয়ত এতিয়া বন্দে মাতাৰম বাধ্যতামূলকভাৱে গাব লাগিব। পৰৱৰ্তী খবৰ, গোটেই অসমতেই মুছলমানে বিজেপিক ভোট দিয়া নাই। উচ্ছেদ হ'বই, কোনো এজন মুছলমান নাগৰিক হাৰি যাব নোৱাৰে। উচ্ছেদ হ'বই, তাত কোনো ধৰণৰ শংকা নাই। উচ্ছেদ অভিযান চলি থাকিবই। বেদখলকাৰীৰ ঘৰত বলডজাৰ চলিবই বুলি ঘোষণা শিলাদিত্যদেৱৰ। পুনৰ এই হুংকাৰ প্ৰদান কৰিছে হোজাই সমষ্টি বিধায়ক শিলাদিত্যদেৱে। বনাঞ্চলৰ মাটি, সত্ৰ ৰিজাৰ্ভৰ মাটিত উচ্ছেদ হ'বই। মুছলমানসকলে বিজেপিক ভোট দিয়া নাই। গোটেই অসমতেই মুছলমানে বিজেপিক ভোট দিয়া নাই, গতিকে তেওঁলোকৰ বিৰুদ্ধে একশ্যন হ'বই। মুছলমানে বিশ্বাস ভংগ কৰিছে। এই বিশ্বাস যেতিয়া ভাঙিছে, ফলাফলো মুছলমান লোকে পাব। গৰজি উঠিল বিজেপি বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱ। বেদখলকাৰীৰ বিৰুদ্ধে অতি শীঘ্ৰেই সমগ্ৰ অসমতেই উচ্ছেদ অভিযান আৰম্ভ হ'ব। ২৬ৰ বিধানসভা নিৰ্বাচনত মুছলমান লোকে বিজেপিক ভোট দিয়া নাই। মুছলমান লোকে বিজেপিক ভোট নিদিয়াৰ ফল অতি শীঘ্ৰেই পাব। এইদৰে হুংকাৰ প্ৰদান কৰিছে বিজেপি বিধায়ক শিলাদিত্যদেৱে। পৰৱৰ্তী খবৰ, মুছলমানৰ ওপৰত জাপি দিব নোৱাৰিব UCC। কুৰাণ শ্বৰীফৰ মতেহে চলিব মুছলমান সমাজ। UCC কেতিয়াও মানি নলয় মুছলমান সমাজে। UCCক লৈ বিতৰ্ক অব্যাহত। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব UCC। কেৱল কুৰাণ শ্বৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানে। মুছলমানক ক্ষতি কৰিব UCC আইনে। তালাক আৰু বহুবিবাহ মুছলমানৰ ধৰ্মীয় নীতিত আছে। ইছলামত বিশ্বাস কৰা সকলৰ বাক স্বাধীনতা কাঢ়িব UCCয়ে। শক্তি দেখুৱাই মুছলমানৰ ওপৰত UCC জাপি দিব নোৱাৰিব। আমি মুছলমানে কেতিয়াও UCC কোনো কাৰণতেই মানি ল'ব নোৱাৰোঁ। মুছলমানৰ বাবে কুৰাণ শ্বৰীফ এক গৌৰৱ। আমি সদায় কুৰাণ শ্বৰীফৰ মতে আৰু শৰীয়ত আইনৰ মতেই চলিম। মুছলমানক হাৰাশাস্তি কৰি শাস্তি পোৱা নাই, শান্তি পোৱা নাই এইখন চৰকাৰে। UCCৰ বিৰুদ্ধে গৰ্জন উলেমা কাউন্সিল অফ অসমৰ। মুছলমানৰ ওপৰত UCC জাপি দিয়াক লৈ খৰ্গহস্ত হৈ পৰিছে উলেমা কাউন্সিল। অন্য এটা খবৰ, UCCয়ে ক্ষতি কৰিব মুছলমানক। মুছলমান বিধায়কসকলে নাজানে UCC মানে কি। UCCক লৈ এবাৰ সৰব হৈ পৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। সামাজিক মাধ্যম যোগে ইলিয়াছ হুছেইন আনচাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। UCCয়ে ক্ষতি কৰিব অসমৰ মুছলমানক। মুছলমানে নিজৰ ভুলৰ ফল ভুগিব লাগিব এতিয়া। ভোট দিয়াৰ সময়ত চিন্তা নকৰিলে অসমৰ মিয়া মুছলমানে। লাখ লাখ ভোটত মুছলমান বিধায়ক জিকিল। ৫০০-১০০০ টকাত ভোট দিলে ঠিকেই, কিন্তু এতিয়া মুছলমানৰ কাষত কোন থাকিব বুলি প্ৰশ্ন বেৰিষ্টাৰ ইলিয়াছ হুছেইনৰ। UCCৰ কথাই নাজানে মুছলমান বিধায়কে। মুছলমান বিধায়কসকলে UCC মানে কি সেয়াই নাজানে। UCCৰ কথা ক'বলৈ দিলেও মুছলমান বিধায়কে কথা ক'ব নোৱাৰিব। মুছলমানসকলক এতিয়া কোনে বুজাব UCC মানে কি। UCC সন্দৰ্ভত মন্তব্য অধিবক্তা তথা বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ। UCCৰ বিতৰ্ক চলি থকাৰ মাজতেই আজি সামাজিক মাধ্যম যোগে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰে ইলিয়াছ হুছেইন আনচাৰীয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দেহজুৰি স্থাপন হ'ব ৪,৮৭৪টা EV চাৰ্জিং ষ্টেচন। ইন্ধনৰ সংকটৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চাৰ্জিং ষ্টেচন স্থাপনৰ বাবে ৫০৩.৮৬ কোটি টকাৰ অনুমোদন উদ্যোগ মন্ত্ৰালয়ৰ। দেশত ৭২,০০০তকৈ অধিক EV চাৰ্জিং ষ্টেচন স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। শেহতীয়াকৈ যি ইন্ধনৰ সংকটৰ সৃষ্টি হৈছে, সেই ইন্ধন সংকটৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবাসীক ইন্ধন কমকৈ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল। তাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত ৪,৮৭৪টা স্থানত EV চাৰ্জিং ষ্টেচন স্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, শিক্ষা সংস্কৃতি ক্ৰীড়া নগৰী গোলাঘাটক সুৰা হাব বনাবলৈ নিদিওঁ। গোলাঘাট জিলাত ৬৪খন বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদানক লৈ ক্ষোভ বিধায়ক বিশ্বজিৎ ফুকনৰ। এইবাৰ বিজেপি বিধায়কে বিৰোধ কৰিছে সুৰাৰ বিপণীৰ লাইচেন্সক। সৰুপথাৰ সমষ্টিত দিয়া সুৰাৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ জিলা আয়ুক্তক কঠোৰ দাবী পত্ৰ বিশ্বজিৎ ফুকনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য সচিবলৈও
পত্ৰ প্ৰেৰণ কৰিছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। কোনো কাৰণতেই শিক্ষা সংস্কৃতি ক্ৰীড়া নগৰী গোলাঘাটক সুৰাসাপ বনাবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। অন্য এটা খবৰ, লোকসভাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ নেতা ৰাহুল গান্ধী 22 বছৰ সাংসদ হৈ আছে। এই 22 বছৰত ৰাহুল গান্ধীয়ে 54 বাৰ বিদেশ ভ্ৰমণ কৰিছে। ৰাহুল গান্ধীক বিদেশ ভ্ৰমণৰ খৰচ কোনে বহন কৰি আছে, ৰাজহুৱা কৰক এই তথ্য। বিজেপি মুখপাত্ৰ সম্বিত পাত্ৰাৰ এই প্ৰশ্ন উত্থাপন। ৰাহুল গান্ধীলৈ এইবাৰ মুকলি প্ৰশ্ন উত্থাপন কৰিছে বিজেপিৰ স্পোক পাৰ্চন সম্বিত পাত্ৰাই। সম্বিত পাত্ৰাই কৈছে, বিগত 22 বছৰ ৰাহুল গান্ধী এমপি হৈ থকাৰ সময়ত 54 বাৰ বিদেশ ভ্ৰমণ কৰিছে। ইমান টকা ৰাহুল গান্ধীয়ে ক'ৰ পৰা লৈছে সেই তথ্য ৰাজহুৱা কৰক। পৰৱৰ্তী খবৰ, আজি পুনৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ল কংগ্ৰেছ নেতা পৱন খেৰা। বিপদে লগ এৰা নাই পৱন খেৰাক। পুৱা 9:30 বজাত পুনৰ উপস্থিত হ'ল পৱন খেৰা। যোৱাকালিও 10 ঘণ্টা জেৰা চলোৱা হৈছিল পৱন খেৰাক। ক্ৰাইম ব্ৰাঞ্চত জেৰা চলাইছিল আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই। আৰু আজি নিশালৈ পুনৰ জেৰা চলোৱাৰ সম্ভাৱনা আছে। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰা। দিব লৈছো এটা জৰুৰী খবৰ, আঁতৰিল বাধা। হিজাব পিন্ধি মুছলমান ছাত্ৰী যাব পাৰিব স্কুল কলেজলৈ। পূৰ্বৰ যি বাধা আছিল হিজাবক লৈ, সেই বাধা ইতিমধ্যে আঁতৰাই দিয়া হৈছে। হিজাব পিন্ধি বিদ্যালয়ত যাব পাৰিব মুছলমান ছাত্ৰীসকল। হিজাব পিন্ধি বিদ্যালয়লৈ অহা যোৱা কৰাত কোনো ধৰণৰ বাধা নাই। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত। হিজাব পিন্ধাৰ ক্ষেত্ৰত সকলো বাধা এতিয়া আঁতৰিল কৰ্ণাটকত। 2022 চনত বিজেপি চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কংগ্ৰেছ চৰকাৰৰ। কোনেও কাৰোৰে ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অধিকাৰ নাই। হিজাব পিন্ধিবলৈ নিপিন্ধিবলৈ কোনেও এতিয়া ক'ব নোৱাৰিব। শিক্ষা অনুষ্ঠানত ক্ষমতা, মৰ্যাদা, সমতা, ভাতৃত্ববোধ থাকিব লাগে। পাৰস্পৰিক সন্মান, সম্প্ৰীতিৰ বান্ধোন থকাটো দৰকাৰ। সকলোৰে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ আছে। 2022 চনত কৰ্ণাটকৰ বিজেপি চৰকাৰে নিষিদ্ধ কৰিছিল হিজাব। হিজাবক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কৰ্ণাটকত। কিন্তু সেই বিতৰ্কিত আদেশ বাতিল কৰিলে এইবাৰ কংগ্ৰেছ চৰকাৰে। কেৱল হিজাবেই নহয়, আন আন ধৰ্মীয় বস্তু পৰিধান কৰি যাব পাৰিব। এই নিৰ্দেশৰ পাছতেই কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক ধন্যবাদ জ্ঞাপন মুছলমান সমাজৰ। কৰ্ণাটকত সম্পূৰ্ণৰূপে আঁতৰিল হিজাব বাধা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 15 বছৰ পুৰণি বাহন থাকিলে এতিয়া জব্দ হ'ব ৰাজপথত। 15 বছৰ পুৰণি বাহন লৈ ৰাজপথলৈ নোলাব আপুনি, নহ'লে ৰাজপথতেই আৰক্ষীয়ে কাঢ়ি নিব আপোনাৰ বাহন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই ডাঙৰ ঘোষণা। স্ক্ৰেপ হ'ব হাজাৰ হাজাৰ পুৰণি বাহন। 6 মাহত চৰকাৰে নতুন গাড়ী মটৰ ক্ৰয় নকৰে, ডাঙৰ সিদ্ধান্ত। নতুন মন্ত্ৰীক দিয়া নহয় নতুন গাড়ী, চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ। কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে অফিচিয়েল আৰু নিজা খৰচতো কৰিব নোৱাৰিব বিদেশ ভ্ৰমণ। পেট্ৰল ডিজেলৰ ব্যয় কমাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা 6 মাহত অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে। বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোৱা বছৰতকৈ 20% পেট্ৰল ডিজেলৰ খৰচ কৰা হ'ব হ্ৰাস। সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্স যোগে কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। 15 বছৰ পুৰণি বাহন লৈ ৰাজপথলৈ নোলাব, ৰাজপথতেই জব্দ হ'ব আপোনাৰ 15 বছৰ পুৰণি বাহন। ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্য এটা খবৰ, বতৰৰ ৰুদ্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ কবলত এতিয়া এখন ৰাজ্য। ৭৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। কাল ধুমুহাৰ সন্ত্ৰাসত বিধ্বস্ত যোগী আদিত্যনাথৰ ৰাজ্য। ভয়ংকৰ ধুমুহা বৰষুণত ৭৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ। ঘণ্টাত 100 কিলোমিটাৰ গতিবেগত অহা ধুমুহাত তছনছ বৃহত্তৰ অঞ্চল। ধুমুহা শিলাবৃষ্টিত জিলাই জিলাই বিস্তৰ ক্ষতিসাধন উত্তৰ প্ৰদেশত। প্ৰকাণ্ড গছ উভালি পৰি মৃত্যু হৈছে বহুকেইজন লোকৰ। প্ৰান্তে প্ৰান্তে যাতায়াত
বিজুলী সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে বুলি জানিব পৰা গৈছে। ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱৰ বিস্তৰ প্ৰভাৱ প্ৰয়াগৰাজত। যোগী আদিত্যনাথ চৰকাৰৰ ৰাজ্যত এতিয়া প্ৰকৃতিৰ এই কালৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ কালৰূপত বহু কেইগৰাকী লোকৰ মৃত্যু, ৭৫ গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। অন্য এটা খবৰ, লাইচেন্স নোপোৱাকৈ বাইক লৈ ৰাজপথলৈ নোলাব। আৰক্ষী ৰখি আছে ৰাজপথত, আপোনাৰ বাবে হ'ব ভয়ংকৰ। ৰাজপথত ৰৈ আছে আৰক্ষী, আইন ভংগ কৰিলেই বিপদত পৰিব। কলিয়াবৰ নগাঁও ধিঙত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ অভিযান। হেলমেট নিপিন্ধা আৰু লাইচেন্স নথকা বাইক আৰক্ষীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। পৰিবহণ আইন ভংগ কৰা সকলক বিশা হৈছে কঠোৰ জৰিমনা, বৃহৎ জৰিমনা। এটাৰ পাছত এটাকৈ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। বিশেষকৈ লাইচেন্স নথকাকৈ বাইক চলোৱাই চিন্তা বৰ্ষাইছে এতিয়া অসম আৰক্ষীৰ। দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস কৰিবলৈ কঠোৰ হৈছে এতিয়া আৰক্ষী প্ৰশাসন। আইন মানি সুৰক্ষিতভাৱে বাহন চলাবলৈ জনসাধাৰণক আহ্বান জনাইছে আৰক্ষীয়ে। লাইচেন্স নোপোৱাকৈ আপুনি গাড়ী নচলাব, অন্যথা আপোনাৰ বিপদ নিশ্চিত। ৰাজপথত আৰক্ষী ৰখি আছে, লাইচেন্স নোপোৱাকৈ গাড়ী চলালেই ৰাজপথত জৰিমনা বিশা হ'ব আপোনাক। অন্য এটা খবৰ, অৱশেষত ঘোষণা কৰা হ'ল কেৰেলৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। VD সাথীসন হ'ব কেৰেলাৰ নতুন মুখ্যমন্ত্ৰী। 10 দিনৰ উৎকণ্ঠাৰ অৱসান ঘটাই কংগ্ৰেছৰ এই আনুষ্ঠানিক ঘোষণা। আৰু কেৰেলাৰ নতুন মুখ্যমন্ত্ৰী হ'ব VD সাথীসন। বিধানসভা নিৰ্বাচন কেতিয়াবাই অনুষ্ঠিত হৈছিল। 4 মে তাৰিখে ৰিজাল্ট ঘোষণা কৰা হৈছিল। আজি 14 মে, এতিয়ালৈকে ঘোষণা কৰা হোৱা নাছিল কেৰেলাৰ মুখ্যমন্ত্ৰীৰ নাম। অৱশেষত কংগ্ৰেছ দলে ঘোষণা কৰিছে নিজৰ দলৰ মুখ্যমন্ত্ৰীৰ নাম। কেৰেলাৰ নতুন মুখ্যমন্ত্ৰী হৈছে VD সাথীসন।